Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত সাধাৰণতে DUPGET অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটৰ যি এন্ট্ৰেন্স টেষ্ট আছে হেতু এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে এপ্লাই কৰিবৰ কাৰণে কেনেকৈ কি কৰিব লাগিব গোটেইখিনি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। সো আপোনালোকে ভিডিওটি হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুন তাহলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব। সো ইয়াত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি এন্ট্ৰেন্স টেষ্ট আছে সেই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স টেষ্ট সাধাৰণতে যদি আপোনালোকে দিম বুলি ভাবিছে তেতিয়াহলে তাৰ কাৰণে এপ্লাই কৰিবলৈ কি আপোনালোকে আহিব লাগিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যেটো অফিচিয়াল ওয়েবসাইট dibru.ac.in এই ওয়েবসাইটত আহিব আৰু অহাৰ পিছত অলপমান স্ক্ৰল ডাউন কৰিব অলপ তললৈ যাবগে আৰু তলতে আপোনালোকে দেখিব এই পাৰ্টটোত যত আপোনালোকে আদাৰ আপডেটস বুলি পাব তাৰ তলতে আপোনালোকৰ আহিব DUPGET 2024 পৰ্টেল এনেকৈ বুলি দিব। ইয়াত সাধাৰণতে আপোনালোকে দুটা অপচন পাব, এটা হৈছে নিউ এপ্লিকেন্টস আৰু এটা হৈছে সাধাৰণতে আপোনালোকৰ নিউ এপ্লিকেন্টসৰ ওচৰত আপোনালোকে যাবগে ডাইৰেক্ট যোৱাৰ লগে লগে আপোনালোকৰ ওচৰত প্ৰথম ৰেজিষ্ট্ৰেচন যেটো নিউ ৰেজিষ্ট্ৰেচন বুলি আছে তাতে আপোনালোকে ক্লিক কৰি ল'ব। সো ইয়াত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ ওচৰত আহি যাব এই পেজটো আৰু ইয়াত কি কথা কৈছে এটো গুৰুত্ব দিব, ইনস্ট্ৰাকশনস খিনি খুব বেছি ভালদৰে গুৰুত্ব দিব। ইয়াত কৈছে ক্লিক অন ৰেজিষ্টাৰ টু ৰেজিষ্টাৰ yourself for the application form fill up। আপোনালোকে এপ্লিকেশন ফৰ্ম ফিল আপৰ কাৰণে ৰেজিষ্টাৰ কৰিব লাগে। প্ৰথমতে one contact number and one email can only be used once। আপোনালোকে এটা ফোন নম্বৰ আৰু এবাৰ ইমেইল আইডি টো এবাৰ ব্যৱহাৰ হ'ব। Set your own password, password to বনাব কৈছে আৰু an OTP will be sent to your given contact number। Enter the OTP to verify and complete your registration। আপোনালোকে OTP টো ভৰাই দিব আৰু registration process টো complete হৈ যাব। After successful registration you can log into the applicant's portal with contact number and given password and fill up the application form। তাৰপিছত আপোনালোকে হেতু খোলাৰ পিছত অটোমেটিক্যালি আপোনালোকে এপ্লিকেন্ট যেটো পৰ্টেল আছে তাত সোমাই যাব। সো এখিনি হৈছে প্ৰথম। ইয়াত আপোনালোকে প্ৰথমতে মই ইয়াত পেমেন্টৰ ক্ষেত্ৰতো কিছু কথা উল্লেখ কৰিছে কিন্তু আমি প্ৰথমতে চাই লওঁ কেনেকৈ কৰিব লাগিব। ৰেজিষ্ট্ৰেচনত দেখিছে আপোনাৰ নেম, ফোন নম্বৰ, পাসওয়াৰ্ড আৰু কনফাৰ্ম পাসওয়াৰ্ড এইকেইটা কৰিব। ৰেজিষ্টাৰ ক্লিক কৰিব। মই কৰি লৈছো প্ৰথমে। আপোনালোকে হেতু কৰাৰ পাছত আপোনালোকৰ মোবাইলটোলে আসলতে এটা OTP আহিব আৰু সেই OTP টো ইয়াত ফিল আপ কৰিব লাগে আৰু এইটো OTP টো ভৰাৰ পিছত সাবমিট OTP টো আপোনালোকে ক্লিক কৰিব লাগে। সো মই OTP টো ভৰাই লৈছো প্ৰথমতে। OTP টো মই ইয়াত দিয়াৰ লগে লগে সাধাৰণতে মোৰ ভেৰিফিকেশনৰ যেটো কোড হেতু কমপ্লিট হৈ যাব। এতিয়া OTP টো দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত খোল খাই যাব গোটেই ফৰ্মখন। ইয়াত আপোনালোকে ফাৰ্স্ট যেটো স্টেপস ইয়াত চাৰিটা স্টেপস টোটেল আপোনালোকক দেখুৱাব। ফাৰ্স্ট স্টেপটোত আপোনালোকক নটিফিকেশন টো দিছে। 2 নম্বৰ স্টেপত আপোনালোকে এপ্লিকেশন ফৰ্ম ফিল আপ কৰিব লাগে। 3 নম্বৰত প্ৰিন্ট ফৰ্ম কৰিব লাগে আৰু 4 নম্বৰত এপ্লিকেশন ষ্টেটাস টো চাব লাগে। সো ইয়াত যদি আপোনালোকে চাই এডমিশন নোটিস ফৰ বি ফাৰ্ম আপোনালোকৰ গোটেই এডমিশন নোটিস খিনি তলফালে আপোনালোকে দেখা পাব। বিএড আৰু সিইটি ৰ গোটেই নটিফিকেশন খিনি আপোনালোকে ইয়াত পাব। যিহৰ আপোনালোকৰ দৰকাৰ হয় আপোনালোকে ইয়াৰ পৰা নটিফিকেশনখন ল'ব পাৰে। আৰু এতিয়া আপোনালোকৰ ওচৰত যাব লাগিব স্টেপ 2। স্টেপ 2 আপোনালোকে চাব প্লিজ এড এণ্ড ভেৰিফাই your email before applying। সাধাৰণতে এপ্লাই কৰাৰ আগতে ইয়াত বিচাৰিছে যে যেটো ইমেইল আইডি আছে সেই ইমেইল আইডি টো ইয়াত ভেৰিফাই কৰিব লাগে। সো ইয়াত সকলোৰে কাৰণে এপ্লাই লিখিছে DUPGET 2024 BHCET BTech Bachelor of Business গোটেইখিনি যিমানখিনি আসলতে কোৰ্স আছে সেই সকলোবিলাক কোৰ্সৰ আসলতে ইয়াত এপ্লাই কৰিব পাৰে। ইয়াত DUPGET যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকে ইয়াত থকা যেটো এপ্লাই বাটনটো আছে তাত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে ইয়াত বিচাৰিছে আপোনালোকক জিমেইল আইডি। সো জিমেইল আইডি আপোনালোকে দিব লাগিব আৰু জিমেইল আইডি টো দিয়াৰ লগে লগে আপোনালোকৰ আকৌ সেই আইডি টোত এটা ইমেইল আইডি আপোনালোকৰ আইডি টোত এটা আসলতে OTP আহিব আৰু সেই OTP টো আপোনালোকে ইয়াত ভৰাব লাগিব। মই ভৰাই লৈছো। ইয়াৰ পিছত আপোনালোকৰ যেতিয়া এপ্লিকেশন ফৰ্ম ফিল আপত ক্লিক কৰিব আৰু আপোনালোকে যদি DUPGET ক্লিক কৰে তেতিয়াহলে আপোনালোকৰ ওচৰত গোটেই লিষ্টখন কিহত আপোনালোকে এপ্লাই কৰিব বিচাৰিছে পল সায়েন্স, সোশিয়োলজি, ওমেন ষ্টাডিজ, এমএড গোটেইখিনি যিমানখিনি আসলতে কোৰ্স আছে গোটেই কোৰ্স বিলাকৰ সাধাৰণতে ইয়াত খবৰবিলাক আহিব বা পাব আপোনালোকে। আৰু ইয়াত আপোনালোকে যিহতে মন যায় সাধাৰণতে আপোনালোকৰ যিহত এপ্লাই কৰিব বিচাৰিছে হেতু আপোনালোকে ক্লিক কৰি দিব। সো ধৰক কোনোবা এটা আপোনালোকে যেটো আপোনালোকে কৰি আছে ডিগ্ৰীত সেই ডিগ্ৰীটো কৰা সাবজেক্টটো যেটো কৰিব বিচাৰিব গতিকে হেতুত সিলেক্ট কৰি ল'ব। ইয়াত প্ৰথমতে আপোনালোকক ষ্টুডেন্ট নেম দিব ষ্টুডেন্ট নেমটো অটোমেটিক্যালি ৰেজিষ্ট্ৰেচনৰ পৰা লৈ ল'ব। ফোন নম্বৰটো অটোমেটিক্যালি আপোনালোকৰ ৰেজিষ্ট্ৰেচনৰ পৰা ল'ব। ডেট অফ বাৰ্থ আপোনালোকে HSLC সাৰ্টিফিকেটৰ মতে দিব। ইমেইল আইডিটো যেহেতু ৰেজিষ্ট্ৰেচনৰ পৰা আপোনালোকে আগতে যেটো ৰেজিষ্ট্ৰেচন কৰিছিল তাতে আপোনালোকক ক্যাপচাৰ কৰি ল'ব। তাৰপিছত জেন্ডাৰ সিলেক্ট কৰিব, জেন্ডাৰ দিব। তাৰপিছত ৰিলিজন দিব, কাষ্ট কি হয় কাষ্ট দিব, কমিউনিটি কি হয় হেতু দিব, নেশনালিটি কি হয় হেতু দি দিব। এইখিনি ক্লিক কৰাৰ পিছত প্ৰথমতে সুধিছে আৰ ইউ পাৰ্মানেন্ট ৰেজিডেন্ট অফ আসাম এটো আপোনালোকক বিচাৰিছে। তাৰপিছত DHE ID অপচনেল হয় আসলতে এটো
গতিকে DHE ইউনিক আইডি যদি আপোনালোকে ক্ৰিয়েট কৰা নাই কৰি ল'ব পাৰে এইটোত আপোনালোকে দিব পাৰে যদি ইচ্ছা কৰা নাই নিদিবও পাৰে তাৰপিছত ফটো আপোনালোকক লাগিব আৰু সিগনেচাৰটো আপোনালোকক লাগিব লগতে আপোনালোকে সিলেক্ট কৰিব লাগিব এক্সামিনেশ্যন চেণ্টাৰটো এক্সামিনেশ্যন চেণ্টাৰত আপোনালোকে যদি ক্লিক কৰে তেতিয়াহ'লে দেখিব ইয়াত কেইটা ডিব্ৰুগড় যোৰহাট গোলাঘাট লখিমপুৰ ধেমাজি তিনিচুকীয়া মাজুলী শিৱসাগৰ চৰাইদেউ গুৱাহাটী নিৰজুলি অৰুণাচল প্ৰদেশ ডিমাপুৰ নাগালেণ্ড এই গোটেইখিনি আপোনালোকৰ ঠাই আছে য'ত সাধাৰণতে আপোনালোকৰ এই পৰীক্ষাবিলাক পাতিব পাৰে চেণ্টাৰ সিলেক্ট কৰিব পাৰে ইয়াৰ পিছত ইয়াত যদি আপোনালোকে চাই বহুতকেইটা ষ্টেপছ আছে বা বহুতকেইটা আচলতে ইনফৰমেশ্যন দিব লাগে বেছিক ইনফৰমেশ্যনত মই প্ৰথমখিনি ক'লোঁ তাৰপিছত বেছিক ইনফৰমেশ্যন 2 আহিব তাৰপিছত দিবলৈ আহিব আপোনালোকক পাৰ্মানেণ্ট এড্ৰেছ প্ৰেজেণ্ট এড্ৰেছ একাডেমিক ডিটেইলছখিনি আদাৰ ৰিজাৰ্ভেশ্যন এই গোটেইখিনি বস্তু আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব চ' এই প্ৰথম ষ্টেপছটো কৰাৰ পিছত নেক্সট ষ্টেপ আপোনালোকে কৰিব পাৰিব এইখিনি কৰাৰ পিছত 7 নেক্সট কৰিব আৰু গোটেই যিখিনি ডিটেইলছ আছে সেইখিনি ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব আৰু ফিল আপ কৰাৰ পাছত লাষ্ট যেটো অপশ্যন আছে পেমেণ্ট সেই পেমেণ্টটো আপোনালোকে কৰাৰ লগে লগে আপোনালোকৰ গোটেই যিখিনি ষ্টেপছ আছে সেইখিনি ষ্টেপছ কমপ্লিট হৈ যাব আৰু ইয়াত সাধাৰণতে DUPGত আপোনালোকে এটা সাবজেক্ট নহয় দুটা সাবজেক্টটো এপ্লাই কৰিব পাৰে গতিকে সেইখিনি আপোনালোকে কৰি ল'ব যেনেকৈ আপোনালোকে দেখিছে বা আপোনালোকে গোটেই বস্তুখিনি হয়তো গম পাইছে কেনেকৈ কৰিব লাগিব সো আশা কৰিছোঁ ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰিব আজিলৈ এইখিনি কথা জনাই ভিডিওটো মই বিদায় মাগিম আপোনালোকক যদি এন্ট্ৰেন্স এক্সামৰ যি কোৱেশ্চনবিলাক কেনেকুৱা ধৰণৰ হয় হেতু যদি জানিব বিচাৰিছে তেতিয়াহ'লে কমেন্ট কৰিব মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ